আজি আগৰ দৰে বেলি ওলাইছে আগৰ দৰে গছৰ ডালতে পৰি পক্ষীয়ে সুমধুৰ গীত জুৰিছে মোৰ হে পৰিৱৰ্তনে পুত্ৰৰ ঘাটত বন্দী আজি মই শিশুৰ দৰে অসহায় তিৰুতাৰ নিচিনাকৈ দুৰ্বল মথুৰাৰ ৰাজ সিংহাসনতে এদিন উগ্ৰসেন নামেৰে এজন ৰজা বহিছিল ই বাৰু এতিয়া এক সাধু কথা নহয় নে অসুৰ মহাৰাজ সাধু কথাই সঁচা মহাৰাজ অসুৰ এতিয়াও সংসাৰখন আগৰ দৰে চলিছেনে এতিয়াও পিতৃয়ে পুত্ৰক স্নেহ কৰিছেনে মাতৃয়ে স্তন্যদান দি সন্তানৰ মুখতে অমৃত ঢালিছেনে জোহা জোহা কৰি তুমি এবাৰ বাহিৰলৈ ওলাই প্ৰজা সকলকে কোৱাগৈ ৰজা উগ্ৰসেনৰ আদেশ পৃথিৱীৰ দুৰ্ভগীয়া পিতৃ মাতৃসকল তোমালোকে সন্তানকে মৰম নকৰিবা অবিবাহিত যুৱক যুৱতীসকল তোমালোকে বিবাহ পাশত আবদ্ধ নহবা বিবাহ পাশত আবদ্ধ হলে তোমালোকৰ সন্তান জন্ম হব আৰু সেই সন্তানে এদিন তোমালোকক কাৰাগাৰতে বন্দী কৰি থব আৰু হাততে শিকলি পিন্ধাব মহাৰাজ মোৰ ভুল হৈছে মইতো মথুৰাৰ প্ৰজাসকলক আজি আদেশ দিয়াৰ পৰাও বঞ্চিত বাৰু অসুৰ মহাৰাজ তুমি মোক ইয়ালৈ সেই কুলাংগাৰ কংসকে এবাৰ আনি দিব পাৰিবানে তাৰ বুকুত বহি মই তাৰ ডিঙিত চেপি ধৰিবলৈ মোৰ মন গৈছে অসুৰ সেই মোক মৰমৰ যি চিন দিছে সেই মৰমৰ প্ৰতিদান দিবলৈ মোৰ মন গৈছে অসুৰ মহাৰাজ আপুনি প্ৰকৃতিস্থ হব মহাৰাজ মই আচৰিত কথা মইতো প্ৰকৃতিস্থ হোৱা নাই কোৱা কৰি বাহিৰতে কি হৈছে কোৱা কৰি তোমাৰ নন্দ দুলালৰ বাতৰি কোৱা মহাৰাজ মোৰ চিৰজীৱনৰ আৰাধ্য দেৱতা নন্দ দুলাল শ্ৰীকৃষ্ণ
শিশু লীলা চাই চাই আজি বজবাসী আনন্দতে মতলীয়া আৰু মোৰ মানক চকুৰে মই নিৰীক্ষণ কৰি দেখা পাইছো মহাৰাজ হওয়া হওয়া প্ৰভু মোৰ ভুৱন মোহন ৰূপ মহাৰাজ মোৰ প্ৰভুৱে গাত পীতবস্ত্ৰ মূৰত ময়ৰা পাখি পিন্ধি এহাতে এছাৰি আৰু আনহাতে মোহনে বাংখি লৈ বৃন্দাবনত লানা লীলা কৰি গোকুলবাসীক আনন্দ সাগৰতে বুৱাই ৰাখিছে মহাৰাজ গোকুলৰ প্ৰতি ধূলিকণা আজি পবিত্ৰ হৈ গৈছে আৰু মাতৃ যশোদা দেৱীয়ে সেই দৃশ্য চাই চাই আনন্দত আত্মহাৰা হৈছে মহাৰাজ আত্মহাৰা হৈছে মহাৰাজ ডাঙৰ হলে নন্দ যশোদাকে বন্দী কৰি নথয় নহয়নে মহাৰাজ মোৰ প্ৰভু সকলোৰে মুক্তিদাতা তেওঁ কাকো বন্দী নকৰে মহাৰাজ তেওঁ কাকো বন্দী নকৰে মই একো বুজিব পৰা নাই তুমি কোন আৰু মই এবা কোন কোনে কাকে বন্দী কৰে ক'ত আছো কলৈ যাওঁ কোৱা নকৰে মহাৰাজ মই মহামূৰ্খই ইমানবিলাক ডাঙৰ প্ৰশ্ন উত্তৰ কেনেকৈ দিম মহাৰাজ বলিয়া মহারাজ বলিয়া করে তুমি বলিয়া ময়ু বলিয়া মহারাজ
Ditagot cinta ornike tepon itu Rekei Jolatan দেখা পাও কত স্বপ্ন বিভীষিকা জ্বলি উঠে সন্মুখত মোৰ কি যে ভয়ংকৰ কপি উঠে প্রাণ কংসময় অনিশ্বর হবারে বিশ্ব ধ্বংস ওর ইচ্ছাতে কিন্তু এই কংস যেতিয়া নির্দিত এইখনি নিচিনকে চতুর্দিকে সহস্র শত্ৰু এবেৰি ধৰে তেতিয়াই দেখা পাও দৈৱকীৰ ছয় শিখৰি ছিন্নহীন সহস্ৰ প্ৰজাৰী প্ৰেতাত্মা আছে যত মানে সকলোৱে মোক একেলগে ঘৰে আক্ৰমণ কি রূপে মই পাও পরিত্রাণ কি রূপে মই পাও পরিত্রাণ
নাই 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 নিদ্রা সংহার করিব তো প্রবল লক্ষ্যে দৈবকীর গর্ভজাত অস্ত সন্তানে সংহার করিব তো প্রবল লক্ষ্যে নাই নাই রাজভাই মহারাজ ও আচ্ছা মহারাজ জাতপতি হলো চলে ততালিকে আক্রমণ প্রাণহীন নিস্তব্ধ কারেং কারাকে তো যদি কারেং রখিয়া কি হবে হাতে হুমাব পিখাসে আরো যদি হুমায় এনতে তারে বুকু ফালি ডিঙি সেপি ততালিকে মই তারে হরিম রক্ত দৈবকীর গর্ভজাত অষ্টম সন্তান সম্ভেদেই দুরন্ত শিখুর অহুদেব দৈবকীয়ে প্রতারণা কৰিছে দুৰ্ঘূৰ ইবাদলে নাজানো সঠিক গকুলৰ নন্দৰ ঘৰতে পলুৱাই থলে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানক কালকেতু নন্দর বালকে দৈবকীর গর্ভজাতে অষ্টম সন্তান এনে বলি কৰিছো থাৱৰ মহাৰাজ কিন্তু সি সাধাৰণ শিশু নহয় ভাবিছো অকাখুৰ বধ ধেনুকাখুৰ বধ সকলো দেখো পৰিবালকে কৃষ্ণৰে আৰু সেই গৱৰ্ধন ৰাখে যাত্ৰা দোলন যাত্ৰা সকলোতে তাৰ বৰ বিজয়ৰ পূৰ্ণ প্ৰকাশ মোৰ হস্তে হস্তে বহুতো সেনাইৰকে ব্যস্ত হ'ল এইবাৰ কালকেতো গৈ এইবাৰ দিয়ক মহাৰাজ আমান্য গোৱালৰ ল'ৰা ৰাম কৃষ্ণৰ অত বলবীৰ্য আৰু মোৰ সহ্য নহয় নহয় কালকেতো সিহঁত দুয়োটাকে মথুৰালৈ আনিব লাগিব বাৰু কালকেতো যোৱা বন্দী বসুদেৱ আৰু অক্ৰূৰকে লৈ আহাগৈ দেখি মহাৰাজ বঘা পুতনক বুদ্ধি দুরন্ত কৃষ্ণই ভাবিছে নিজকে অতি বলবান বলি ককুলরে গভীর আগতে রকা খেসে
বীরত্ব জীবন সৌদিকে তারই মহিমা আর এই কেন কালন্তক জম দৈবকীর গর্ভ যাচ্ছে অষ্টম সন্তানী ভাল ভাল প্রতিদ্বন্দ্বী মিলিল ভাগ্য পরাক্রান্ত নরপতিময় যার ভয়তে কম্পমান আদি আকাশে পৃথিবী বিপক্ষ ক্ষুদ্র শিশু গোৱালৰ ল'ৰা যিয়েই শুনিব সেয়েই হাঁহিব হওক সেই বুলি ক্ষুদ্ৰ বুলি মই নকৰো অৱহেলা আৰু চাম ভালদৰে কিমান শক্তি ধৰিলে সেই নন্দ দুলালৰ বাহু চলে বলে কিম্বা কৌশলে হত হৈ যদি সেই দুষ্ট শিশু কুলাংগা তেতিয়াতো গোটেই বিশ্ব মৰি উঠিলি বুজিছো নিশ্চিত দৈব বলে বলবান সি নহলেনো হত হত পহৰীৰ বেষ্টিত অন্ধকাৰী ধুমুহাৰী প্লাৱন ধুমুহাৰী মাজেদি সৰকি যাব পাৰে ভয় ওলাই বুদ্ধক লুকুৱাই থব বন্দী বসুদেৱে ষড়যন্ত্ৰ তলে তলে চলিছে ষড়যন্ত্ৰ বিচাৰিছে সকলোৱে কংসৰ নিধন বসুদেৱ দৈবকীৰ অষ্টম পুত্ৰকে এতিয়াও জীৱিত আৰু তাৰ ভয়ত কি আজি কংস মহাৰাজ কম্পমান প্ৰতাৰক বিশ্বাসঘাতক বিশ্বাসঘাতক প্ৰতাৰক বসুদেৱ নহয় বিশ্বাসঘাতক প্ৰতাৰণা কৰিছা তুমি কংসই বসুদেৱে নহয় তোমাৰ প্ৰত্যেক সন্তানেই জন্ম মাত্ৰকে মোৰ হাতত অৰ্পণ কৰিবলৈ তুমি প্ৰতিজ্ঞা কৰিছিলা কোন নীতিমতে প্ৰতিজ্ঞা ভংগ কৰিলা বসুদেৱ নীতি নীতি নীতিৰ কথা তোমাৰ মুখত শুনিলে হাঁহি উঠে ৰাজন বসুদেৱ হাঁহি উঠে অনীতিৰ পৃষ্ঠপোষক তুমি কি অধিকাৰে তুমি মোৰ পৰা নীতি বিচাৰিছা তথাপিতো কওঁ শুনা মই প্ৰতিজ্ঞা পালিবলৈ সদায় প্ৰস্তুত আছিলোঁ 6 পুত্ৰক প্ৰতিজ্ঞা পালি তোমাৰ হাতত যমৰ হাতত মই অৰ্পণ কৰিছিলোঁ বসুদেৱ তাৰ পাছত তোমাৰ সেই কন্যা সন্তান জন্মিছিল নে তুমি কি দেখিছিলা মই সকলো বুজিলো হৰিহতৰ চকুত ধূলি দি তুমি কি ভীষণ প্ৰতাৰণা কৰিলা ভাবিছো বসুদেৱ দৈবকীৰ কোলাত যি কন্যা সন্তান দেখিছিলো তুমি ক'ত পাইছিলা শুনা শুনা কংস শুনিব পাৰিবা সেই কন্যা শিশু আছিল নন্দ ৰাণী যশোদাৰ তুমি দৈবকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা শিশু আনি
ৰাক্ষস বসুদেৱে অসুৰ কংসৰে তৃপ্তি সাধন কৰিছে। তুমি কিয় বিশ্বাসঘাতকতা কৰিলা বসুদেৱ? ভাবিছোৱা কংস, তুমি জানো মোক বিশ্বাস কৰিছিলা? শত সহস্ৰ প্ৰহৰী বেষ্টিত অন্ধকাৰ কাৰাগাৰত বন্দী কৰি থৈ তুমিয়েই জানো মোক বিশ্বাসঘাতক হবলৈ বাধ্য কৰোৱা নাই? তোমাৰ মহিমতীয়া স্বেচ্ছাচাৰী শাসনে আজি ৰাজভক্ত বসুদেৱক বিদ্ৰোহী কৰি তুলিছে। মনত ৰাখিবা ৰাজন, ঠগ প্ৰবঞ্চক প্ৰজাই ৰজাৰ প্ৰজাইহে বিশ্বাসঘাতকতা কৰে। অত্যাচাৰ প্ৰপীড়িত প্ৰজাইহে ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহৰ জুই জ্বলাব পাৰে। সি একেবাৰে ধ্ৰুৱ সত্য। তুমি মোক তথাপিতো ধন্যবাদ দিয়া বসুদেৱ। তুমি এতিয়াও জীয়াই আছা। তোমাৰ মাংস কাটি শিয়াল কুকুৰকে ভগাই দিয়া নাই। ক্ষমা কৰিবা ৰাজন, তোমাৰ কথা মই স্বীকাৰ কৰিব নোৱাৰো। জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। ৰজাৰ ওপৰতো ৰজা আছে, বিচাৰকৰ ওপৰতো বিচাৰ আছে। অসাৰ শক্তি দৰ্প নকৰিবা ৰাজন, নকৰিবা। লাজ লগা নাই নে কংস? খেতি সামান্য শিশুৰ লগত আজি তোমাৰ প্ৰতিদ্বন্দিতা। নভাবিবা বসুদেৱ, কংস যে পৰাস্ত। বসুদেৱ, তোমাৰ সকলো দুখ মই মুক্তি কৰি দিলো। কালকেতু বসুদেৱৰ হাতৰ শিকলি খুলি দিয়। এই অপ্ৰত্যাশিত ৰাজ অনুগ্ৰহৰ কাৰণ কি? গুগলৰ পৰা ৰামকৃষ্ণক আনি দিয়া। অসম্ভৱ। এই ৰাজমুকুট তাৰ পুৰস্কাৰ। প্ৰয়োজন নাই। ভালদৰে ভাবি চোৱা বসুদেৱ, কংসৰ অনুগ্ৰহৰে ৰাজমুকুট, মথুৰাৰ ৰাজসিংহাসন সকলো তোমাৰ। লোভ নেদেখুৱাব। লোভ দেখুৱাই ধ্বংসৰ মুখলৈ বাট দেখুৱাই নমাই নানিবা। ব্যক্তিগত সুখ ভোগৰ নিমিত্তে বসুদেৱে স্বৰ্গৰে ৰাজসিংহাসনো নিবিচাৰে। মোৰ নিচিনা দুৰ্ভগীয়া মথুৰাৰ লক্ষ লক্ষ প্ৰজাই স্ব অধিকাৰৰ পৰা বঞ্চিত হৈ তোমাৰ মদ গৰ্ব অনাৰ্য ৰাজ বিষয়াসকলৰ অত্যাচাৰত জৰ্জৰিত হৈ উঠিছে। মোক বশ কৰি মোৰ সহায়েৰে তোমাৰে প্ৰতিদ্বন্দ্বী নিধন কৰি সেই শাসন যুগমীয়া কৰিব বিচাৰিছা নহয় জানো কংস? সপোনতো তেনে আশা নকৰিবা। বসুদেৱৰ দ্বাৰা সেই কাৰ্য কেতিয়াও সম্ভৱ নহয়। কোনে আনি দিব পাৰিব ৰামকৃষ্ণ গোকুলৰ পৰা? পাৰিবা? মথুৰালৈ আনি দিব পাৰিবা? পাৰিম মহাৰাজ। কংসৰে ৰাজ কাৰেঙলৈ আনি দিব পাৰিবা? নিশ্চয় পাৰিম মহাৰাজ।
রামকৃষ্ণ অক্রূর তুমিও আজি প্ৰজাশক্তিৰ বিপক্ষক অত্যাচাৰীৰ ফলীয়া হৈছা। সঁচা কথা ৰাজশক্তিয়েই পৰাজয় হ'ব আৰু যি পক্ষ পৰাজয় হ'ব সেই পক্ষ এৰিবলৈ মোক অনুৰোধ নকৰিবা মহাৰাজ। মই কালিলৈ প্ৰভাততে উশা যাত্ৰা কৰিম। বেশ বেশ মই ধনু যজ্ঞ পাতিছো তালৈ নন্দৰাজকো নিমন্ত্ৰণ কৰিবা। কালকেতো মহারাজ মুখদেৱক কোনেৰ বন্দী কৰা তাৰ পাছত হৰিহতক নিৰ্দেশ দিবা এটাও নতুন নতুন শাস্তি দি যাতে কংসৰ পৰাক্ৰম অনুভৱ কৰোৱাই। এইবাৰ তোমাৰ এই অনুগ্ৰহৰ বাবে ধন্যবাদ কৰিছো। গ্ৰহণ কৰা ৰাজন। বেশ বেশ এই উদ্ভণ্ডালী কিমান দিন থাকিব দেখা যাব। মহাৰাজ কংসই ধনু যজ্ঞলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে মই গৌৰৱান্বিত বোধ কৰিছো। মৰণ কৰি ৰাম কৃষ্ণক মাটিৰ পঠোৱাৰ বাবে তেওঁ শলাগ লৈছো। তোমাকো পঠোৱা কাৰ্যৰ আন্তৰিকতাৰ পৰিচয় দিয়াৰ বাবে তেওঁৰ শলাগ লৈছো। কিন্তু কংসৰাজৰ হৃদয়তাত ভূপৰাজ নন্দ আজি সঁচাকৈ ধন্য। কিন্তু তুমিতো জানাই অক্ৰূৰ, ৰামকৃষ্ণ আজি এই বৰ্জ্যবাসীৰ জীৱন, বৰ্জ্যবাসীৰ বুকু ফুটা কৰি ৰামকৃষ্ণক এনেদৰে এৰি দিবলৈ মই সন্মতি দিব নোৱাৰো। আৰু মোৰ তেনে অধিকাৰো নাই। নন্দৰাজ, ৰামকৃষ্ণ কেৱল নন্দৰাজৰে সন্তান নহয়, এই কথাটো মই ভালদৰে জানো। তথাপিতো মই আপোনাক অনুৰোধ কৰিছো, 2-4 দিনলৈ ৰামকৃষ্ণক মোৰ হাতত এৰি দিয়ক। যাচি দিয়া মৰমক নেওচা দিয়া আৰু কংসৰ অনুৰোধ দলিয়াই পেলোৱা ই কিমান ভয়ংকৰ পৰিণাম হ'ব এবাৰ ভাবি চাওক নন্দৰাজ। জানো মই কংসৰ কৰতলীয়া ৰজা, সেইবুলি কংসৰ
পৰা শক্তি কংস আছে নন্দৰাজ। অকৈত্য স্নেহত আপোন পাহৰা হৈ নিজৰ লগতে গকুলবাসীক অনিষ্ট সাধন নকৰিব নন্দৰাজ। কংসৰ কুপদৃষ্টিত কাৰো ৰক্ষা নাই, বৰঞ্চ শনি কুপদৃষ্টি কৰিলে ৰক্ষা পোৱাৰ উপায় আছে নন্দৰাজ। ৰাম কৃষ্ণৰ অবিহনে এই গকুলৰ ভীষণ অৱস্থাৰ কথা মই কল্পনাই কৰিব নোৱাৰো। নোৱাৰো অক্ৰূৰ, তোমাৰ এই প্ৰস্তাৱত মই সমৰ্থন জনাব নোৱাৰো। মোৰ প্ৰাণৰ গোটাৰ অবিহনে মই যে এখন্তেকো থাকিব নোৱাৰো। ৰজনী বিদুৰৰ লগে লগে মোৰ বাছাহঁতে উঠি মুখ হাত ধুই মোৰ পৰা লবনো মাখন খুজি খায়। তাত যে মোৰ কি শান্তি। মই নিজ হাতে মোৰ বাছাহঁতক মূৰত মৰা পাখি, গাত পিত বস্ত্ৰ, এহাতে এচাৰি আৰু আনহাতে মোহন বাংশী তুলি দিওঁ। ককায়েক বলোৰামৰ লগত নাচি বাগি গৰু গাইবোৰ খেদি বৃন্দাবনলৈ লৈ যায়। সেই মনোমোহা দৃশ্য চাই আমনি নালাগে, চালে চাই থাকিবৰ মন যায়। মই ভোক পিয়া সকলো পাহৰি যাওঁ অক্ৰূৰ। দেৱী, এনে সুখৰী জীৱন, এনে আনন্দৰ জীৱন কাৰো ভাগ্যত নঘটে দেৱী। তাৰ পাছত মোৰ বাছাহঁত যেতিয়া মোৰ দৃষ্টি শক্তিৰ পৰা অন্তৰ্ধান হয়, তেতিয়া মোৰ সোণৰ সংসাৰ যেন ভাগি ছিগি যায়। মই চকুৰে ধুঁৱলি কুঁৱলি দেখো। কিজানি কৰবাত মোৰ বাছাহঁতৰ অমংগল হয়। কিজানি মোৰ বাছাহঁতৰ সুকোমল ভৰিত কাঁইতে বিন্ধে। এক নিমিষে যেন মোৰ বাবে এক যুগ হয় অক্ৰূৰ। গধূলি পদূলিলৈ ওলাই বাছাহঁত অহালৈ মই বাট চাই থাকো। দূৰত যেতিয়া শিঙা শংখ বজা শুনো, গৰুৰ খুৰাৰ ধূলিৰে আকাশ চানি ধৰা ৰিণিকি দেখা পাওঁ, তেতিয়া মোৰ মন আনন্দত নাচি উঠে অক্ৰূৰ। তুমি কি বুজিবা অক্ৰূৰ? কংসক কবা এই যশোদাই ৰামকৃষ্ণক এক মুহূৰ্তৰ বাবেও এৰি নিপঠায়। দেৱী, নিষ্ঠুৰ কংসই জানো এইবিলাক কথা পতিয়াব? তোমাৰ নিচিনা এখন কুসুম কোমল হিয়াৰ বেদনা এই বড্ড কঠোৰ কংস হিয়াই জানো উপলব্ধি কৰিব পাৰিব দেৱী? চোৱা অক্ৰূৰ, মোৰ অন্ধকাৰ গৃহৰ পোহৰ কৰি ৰামকৃষ্ণ আহিব লাগিছে। আহিলি বাছা? কি অক্ৰূৰ খুৰা, বাছা আজি দেখোন আচম্বিত ওলালে। ইমান দিনৰ মূৰত আমালৈ মনত পৰিল নহয়নে? মই
নাই বাচাহঁত লগতে তোমালোকক নিবলৈ আহিছে মথুৰাতে কংসৰাজে ধনু যজ্ঞ পাতিছে আৰু তাকে চাবলৈ তোমালোকক নিবলৈ পঠাইছে এতিয়া তোমালোকে ওলাবহে লাগে আজি আমাৰ সৌভাগ্যৰ উপৰি সৌভাগ্য সামান্য গৰখীয়া ল'ৰা আমাক ৰাজসভালৈ নিমন্ত্ৰণ এনে সামান্য বেখেৰে আমাক ৰাজসভালৈ যাবলৈ নিদিয়ে খুৰা বাছা তোমালোকৰ যি ঐশ্বৰ্য আছে দিব তোমালোকৰ যি ঐশ্বৰ্য আছে এই ঐশ্বৰ্য কংস ৰাজসভাত নাই বাছাহঁত আমি কেতিয়া যাম পিতা আই তুমি দেখোন কান্দিছা আমাক পঠাবলৈ বেয়া লাগিছে নহয় যদুমণি আই প্ৰাণৰ পুতলি মোৰ কিহতে তোক মই যা বুলি কওঁ ব্ৰজৰ জীৱন তই যশোদাৰ জীৱন তই নহলে সকলো অন্ধকাৰ হৈ পৰিব মই কাক বাছা বুলি মাতিম মই কাক লবনো মাখন খুৱাই দিম গোপগোপীসকলৰ কি বিলাই হ'ব মই কাৰ কাণৰ কাষত কাণ খোৱা সাধু কৈ নিছো মোৰ স্নেহময়ী প্ৰেমময়ী আই এইদৰে ৰামকৃষ্ণৰ স্নেহত বুৰ গৈ তুমি গোটেই সংসাৰখনকেই পাহৰি থাকিবানে যে স্নেহেৰে যে মৰমেৰে যে কৰোণাৰে ৰামকৃষ্ণক আনন্দৰ সাগৰত বুৰাই ৰাখিছা গকুলৰ নৰ নাৰী গৰু গাই বিহগীকো তাৰ পৰা বঞ্চিত নকৰিবা মাতৃত্বৰ মনদাকিনী ধাৰা সকলোকে সমানে বিলাই দিয়াই তেতিয়াহে তোমাৰ নাৰীত্ব মাতৃত্ব সাৰ্থক হ'ব ৰামকৃষ্ণৰ নিচিনা তোমাৰ সন্তান আৰু বহুত আছে আই আমি আকৌ আহিম নহয় আই আমাৰ নিমিত্তে কোনো চিন্তাৰ কাৰণ আমাৰ লগত অক্ৰুখুৰা আৰু পিতাও যাব নহয় আই পিতা দিছানে সন্মতি গৰখীয়া ল'ৰাৰ ৰাজসভা দৰ্শন এনে সোণালী চোক নেমিলে আই সন্মতি দিয়ক নন্দৰাজ মই সকলো ভাবি ভীষণ সমস্যাত পৰিছো অসুৰ কংসৰ ৰাজসভাৰ পৰা যে সিহঁত সুকলমে যে ঘূৰি আহিব পাৰিব সিও মোৰ মনে নধৰে অসুৰ আমাক যাবলৈ দিয়ক আমি নিৰাপদে উলটি আহিম এইখিনিতে ভুল নন্দৰাজ কাৰণ ইমান দিনে তুমি ৰামকৃষ্ণক বুকুতে পায়ো ৰামকৃষ্ণক চিনি নাপালা দিয়াই আমাক যাবলৈ দিয়া যাবি বাছা যাবি তহঁতক মই বাধা নিদিওঁ যাবি যাবৰ সময়ত চকুলোৰে শ্যামতনু তিয়াই দিম নিষ্ঠুৰ কংস কোন গোটা বিশ্ব জগত জয় কৰি তহঁত পুনৰ উভতি আহিবি এই যশোদাৰ বুকুলৈ আহিম আই পুনৰ উভতি আহিবি বাছা আহিম আই উভতি আহিবি আই আমি পুনৰ উভতি আহিম
নন্দৰাজ, আমি পলম নকৰি যাত্ৰা কৰোঁ মথুৰা নগৰী, কাৰণ সময়মতে ধনুযজ্ঞ পাবগৈ লাগিছে। ব'লা দ্ৰৌপদী। অতৰ্কিততে গোপিনীৰ বস্ত্ৰ চুৰে আহি হাঁহি হাঁহি বাঁহী বজাই আছে। মথুৰাৰ ৰাজসভালৈ নিমন্ত্ৰণ পাইছো, কিন্তু ব্ৰজধাম এৰি যাবলৈ মোৰ সঁচাকৈ বেয়া লাগিছে। মই জানো তোমালোকক এৰি থাকিব পাৰো। পূৰ্ণ প্ৰেমৰ পৰিণতি ৰাসলীলাত মোৰ বংশীৰ ধ্বনি শুনি মন্ত্ৰমুগ্ধ ফেনালীৰ দৰে লৌৰি আহিছিলা। কৃষ্ণৰ কৃষ্ণত্ব বিলীন কৰি এতিয়া কৃষ্ণ থাকিলেও বা নাথাকিলেও তোমালোকৰ হৃদয় অনন্ত অক্ষয়, এই কেতিয়াও লুপ্ত নহয়। তাৰ প্ৰমাণ মই বহুবাৰ পাইছো। ভয় কিয়? কৃষ্ণক বিদায় দিবলৈ আজি তোমালোক ইমান কাতৰ কিয়? মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे। পূৰ্ণিমাৰ মধুৰ নিশা অখিৰ কলা ডাৱৰে ঢাকি যশোদাৰ বুকু সুদা কৰি গুচি গল। বুজনি দিলো নুশুনিলে, বাধা দিলো নামানিলে, গুচি গল। অন্ধ
নাকান্দিবা ৰাণী। কান্দি তুমি মোৰ বাচ্চাহঁতৰ মংগল যাত্ৰাত অমংগল নাকান্দিবা ৰাণী। কি কৈছা ৰাজন? কেৱল মইহে কান্দিছো, তুমি নাই কন্দা? তোমাৰ চকুটো দেখোন চকু পানী, ভয় নাই? আমাৰ চকু পানী ইমান মূল্য হোৱা নাই যে ৰাম কৃষ্ণৰ যাত্ৰা পথত বাধাৰ সৃষ্টি কৰিব। মোৰ বাছা ৰাম কৃষ্ণ নিজেই মংগলময়। ক'ত বনমালী? আমাৰ প্ৰাণৰ গোপাল ক'ত? নিশাতে বাছাহঁত অক্ৰূৰৰ লগত মথুৰালৈ যাত্ৰা কৰিলে গোপীগণ। এতিয়া মানে ভালেখিনি পালে। তেন্তে বনমালীয়ে আমাক সঁচাকৈ এৰি গ'ল? কৃষ্ণবিহীন পাৰ হৈ আহা আদি মথুৰাবাসী, আহা। যত মানে আছে নৰ নাৰীগণ, সকলোৱে আজি সম মুক্তি। আজি মহাশক্তিমান আৰাধ্য দেৱতা ৰাম কৃষ্ণ আজি স্বয়ং মথুৰা। সকলোৱে হব আজি মুক্তি। কংসৰ সামান্য মালিনী মই, সানি দিওঁ সুগন্ধি চন্দন অতি হেঁপাহেৰে। কৰোঁ মই সমাৰ্থ নয়ন, সানি দিওঁ এধাৰী মালা অতি হেঁপাহেৰে। দিয়া লম আনন্দৰে, হেৰা মালিনী গৰখীয়া লৰামে, নকৰিবা আমাক নিপতিৰ লগত তুলনা। সঁচাকৈ নাই তুলনা। কোন আছে এই জগতত ইমান সুন্দৰ? কাৰ আছে ইমান বিশ্ব বিভূষণ ৰূপ? আজি মোৰ পৰম সৌভাগ্য। ব'লা এবে আগবাঢ়ি যাওঁ। বাটে বাটে ভক্তি ৰক্ষ যাৰ জীৱা আছে, হেঁপাহেৰে কৰিম গ্ৰহণ। হে মালিনী, অচিৰেই বাঞ্ছা হ'ব মনৰ কামনা। যোৱা খুৰা, কোৱা বাছা। দিয়াগৈ কংস মাতুলক আগমনী বাতৰি। আমিও যাওঁ ৰামকৃষ্ণ মথুৰাৰ শোভা চাই চাই। ব'লা দাদা, এইবাৰ ধৰিব লাগিব তুমি মোৰ ভাৰ সংহাৰকাৰী অবংশৰ মূৰ্তি। ব'লা দাদা।
রাম কৃষ্ণর জয়। জয় রাম কৃষ্ণর জয়। সমস্ত মথুরাবাসী, সমস্ত যাদব, যত মানে অকৃতজ্ঞ প্রজা, রাজত্বহী কুকুৰৰ দল, সকলোৱে কৰ আজি সমস্বৰে তান। সিংহৰ লগত কিমান দিন ধেমালি কৰিবি? ৰামকৃষ্ণ দুগ্ধ পুষ্য বালক মাথো লাগে আজি মথুৰাতে সিহঁতৰ কেঁচা লাগে আজি মথুৰাতে সিহঁতৰ কেঁচা মাংসৰ টুকুৰা টুকুৰ। জানৰ মুষ্টি সাৱধানে কৰিব সময়। আৰু শুনা, সুস্থ শৰীৰে যাতে ৰামকৃষ্ণ ৰাজসভা নাপায়গৈ। তোমালোকে যদি জয় লাভ কৰিব পাৰা তেন্তে তোমালোকক সহস্ৰ স্বৰ্ণ মুদ্ৰাৰে পুৰস্কৃত কৰা হ'ব। তোমালোকে যুদ্ধৰ আয়োজন কৰা।
যুদ্ধ কৰিব নাজানো। কংস মহাৰাজে আমাক ধনুযজ্ঞ দৰ্শন কৰিবলৈ মাতিছে। মহাৰাজৰ আদেশটো পালন কৰিবই লাগিব। মল্ল যুদ্ধ কৰিবৰ পৰা বল আমাৰ নাই। তথাপিতো মহাৰাজে আদেশ কৰিছে যেতিয়া এবাৰ কৰিব পাৰিম। খালি এই যুদ্ধ অন্যায়ভাৱে হ'ব নোৱাৰিব। বেশ তেন্তে দাদা, মুখৰ কথা নাই পৰিচয়, যুদ্ধ দে নকৰি পল। আক্রমণ করা। দাদা, তুমি মস্তিকক প্রহার করা, মই বোধহয় পাখণ্ড চানুক। ভাল দাদা। এ পদ ভরে বসুমতী ও কমে লাগিলে জয় লাগিলে জয় রাম কৃষ্ণ, জয় রাম কৃষ্ণ, জয় রাম কৃষ্ণ, জয় জয় জয়। সঁচা দেৱী, আমাৰ বাবে আজি ৰাজকাৰেণ বাঞ্ছনীয় নহয় দৈৱকী। সেই কাৰেণ কাৰাগাৰ আজি জাতিৰ মুক্তি দৈৱকী।
দেশৰ কল্যাণৰ নিমিত্তে উপাসনাৰ পবিত্ৰ স্থলী এই কাৰাগাৰতেই মুক্তি কাণ্ডাৰী ভগৱানৰ জন্ম দৈৱকী বসুদেৱ দৈৱকীৰ সৌভাগ্যৰ উদয় এই কাৰাগাৰতেই। কি যে আনন্দ আমাৰ, কি যে আনন্দ। বহুদেৱ ভগ্নীপতি, অতি মধুৰ সম্বোধন কম। আজি তোমালোকৰ মুক্তি কাৰণ মথুৰাতী মহোৎসৱ। আজি ৰামকৃষ্ণ আহিছে। ৰামকৃষ্ণ আহিছে? সঁচানে দাদা? সঁচা ভনী, ৰামকৃষ্ণ আহিছে। দাদা কংসৰে প্ৰাণবলী আহিছে। সেই নিমিত্তে আজি ৰাজ্যৰ সকলো ৰাজবন্দীসকলৰে মুক্তি। কিন্তু আমি যে সেই মুক্তিদান ল'বলৈ অসমৰ্থ। কিন্তু কিয়? বীৰ ভাতৃ মোৰ বিশ্ব ধ্বংসকাৰী তুমি। বীৰ পুত্ৰ মোৰ শ্ৰীকৃষ্ণ। কৃষ্ণৰ জননীয়ে লোকৰ অনুগ্ৰহত পোৱা মুক্তি গ্ৰহণ নকৰে। বীৰ পুত্ৰই মোক নিজ হাতে আহি হাতৰ বান্ধ খুলি দিব, তেতিয়াহে মোৰ মুক্তি। তাৰ এক মুহূৰ্তৰ আগতেও মোৰ মুক্তি নহয় দাদা। বসুদেৱ, কংস ভগ্নী কৃষ্ণ জননীৰ উপযুক্ত কথা। নৰপুৰী কংসই মুক্তিৰ সোৱাদ কি বুজিব, আৰু সেই মুক্তি প্ৰদান কৰিব পৰা সামৰ্থ্য কংসৰ আছেই বা ক'ত? বসুদেৱ, এই কংসই কেতিয়াও ভুল নকৰে, আৰু সেই ভুল কৰিলেও সংশোধন কৰিব পৰা শক্তি এই জগততে কাৰোৱেই নাই। অনৰ্থক তৰ্ক কৰি লাভ নাই কংস। তোমাৰ মুক্তিদান ল'বলৈ আমি অসমৰ্থ। উত্তম উত্তম বসুদেৱ, দেখা যাব সেই উদ্ভণ্ডালী আৰু কিমান দিন থাকিব। আনন্দ কৰা দৈৱকী, আনন্দ কৰা। ৰামকৃষ্ণ আহিছে আজি আমাৰ লগতে। মথুৰাবাসীও মুক্ত হ'ব, আৰু সেই অধৰ্মী কংসৰো অন্তিম সময় চমু চাপি আহিছে। শ্ৰীকৃষ্ণ যে মোৰ পুত্ৰ দৈৱকী, মথুৰা যে আমাৰ দেশ। মথুৰাবাসী যেন আমাৰ জাতি কুটুম। আজি দেশবাসীৰ জয় ৰাজভগ্নী, আজি দেশবাসীৰ জয় ৰাজভগ্নী। মইতো দেশ সেৱিকা, তোমাৰ দৰে মোৰোতো নিজৰ দেশক ভাল পোৱাৰ অধিকাৰ আছে। আছে দৈৱকী, নিশ্চয় আছে। দেশবাসীৰ মুক্তিদাতা মাতৃ তুমি। লাঞ্ছিতা পদদলিতা মথুৰাৰ জীৱন্ত প্ৰতিমূৰ্তি তুমি। আজি ৰামকৃষ্ণ আহিছে, তোমাৰ জয়
আজি ৰামকৃষ্ণ আহিছে। তোমাৰ জয় দৈৱকী, তোমাৰ জয়। ৰামকৃষ্ণ কৃষ্ণৰ জগতৰ আৰাধ্য দেৱতা। আহা বাছা, পিতা হাই বাছা 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 পিতা বাছা বাছা আজি যজ্ঞৰ আয়োজন প্ৰায় সম্পূৰ্ণ। মথুৰাৰ আজি বৰ শুভ দিন। সমাগত সকলোকে মই আদৰ সম্ভাষণ জনাইছো। কিন্তু ৰামকৃষ্ণ কথা কিন্তু রামকৃষ্ণ কথা রামকৃষ্ণ আহিছে মহারাজ। রামকৃষ্ণ মথুরা। কালকেতু মহারাজ হৌৱা দেখিছা মোৰে মূৰৰ ওপৰতে খানিত খৰ্গ ওলমিব লাগিছে। কি যে সুন্দৰে মহারাজ সর্বনাশ রামকৃষ্ণই সিংহদৰত ধনু হেলালগে ভাগি ৰাজস্থলৰ ফালে আগবাঢ়ি আহিছে। সুসংবাদ মহারাজ চানুৰ মস্তিক ৰণত পৰিল। ৰামকৃষ্ণই হেলা ৰগে বধ কৰিলে। সঁচা যদি হয় দবা বজা ঘণ্টা বজা কংস মহাৰাজৰে জয় ধ্বনিতে। জয় রামকৃষ্ণর জয় রামকৃষ্ণর জয় রামকৃষ্ণর জয় জয় জয়। মহারাজ মহারাজ সমস্ত দানৱ নিৰ্ভীক মনে আহিছে সোমাই। আহিবলৈ দিয়া কালকেতু। মানৱ সভাত হব পাৰে আজি দেৱতাৰ কিবা প্ৰয়োজন? যজ্ঞৰ দেৱতা হৈ কৰিবানে পূৰ্ণ মোৰ ধনু যজ্ঞ? স্তব্ধ হৈ কিয়ৰলা চাই মিত্ৰভাৱে মাতি আনি বাটে পথে ৰাজচূড়ত সত্যতুল্য অভ্যৰ্থনা কৰিলা আমাক। সত্য দুয়োজন মোহন অতিথি সত্যভাৱে মোক কৰা ব্যৱহাৰ। শত্ৰু তুমি নোহোৱা আমাৰ আৰ্যৰ সন্তান তুমি। এৰি দিয়া অনাৰ্যৰ স্বভাৱ।
সুন্দৰ সুন্দৰ কংসৰ হতটো ইমান সুন্দৰ কোন আছে আজি কংসৰ ইমান ভাগ্যৱান দুইজন মোহন অতিথি আগবাঢ়ি অহা হতটো ভাবে মোকে দিয়া স্নেহ আলিঙ্গন কালকেতু কালকেতু ভাগিন হতক আনি দিয় দৈবকী আৰু বসুদেৱৰ চিহ্ন হিৰি মোৰ উপহাৰ ক্ষমা নাই প্ৰতিবাদ নাই কংস আজি কংসৰ প্ৰতিমূৰ্তি কালকেতু কালকেতু বসুদেৱ দৈবকীৰ চিহ্ন হিৰি যোৱা দুইজন মহান অতিথি কাষ চাপি আহা দৈবকীৰ নন্দন সেই কংসৰ ভাগিনী স্নেহ আলিঙ্গন দিয়া হাতটো ভাবে মোক কৰা ব্যৱহাৰে হাতটো ভাবে মোক কৰা অন্তিম লীলা মই তালিৰ শেষ পৰিণাম মিছা সকলো মিছা এইয়া মাথো মুক্তি